Hello everyone and welcome back to Math Bolt Master. আৰম্ভ কৰো আমাৰ আজিৰ সেশনটো। তো আজিৰ সেশনটো হ'ব এটা ভিডিও সেশন আৰু আমাৰ টপিকটো নাম হৈছে প্ৰপাৰ্টিজ অফ ডিভিজন। তো আমি অলৰেডি শিকিলো যে নেগেটিভ নাম্বাৰ যদি থাকে সেই নাম্বাৰবোৰক আমি কেনেকৈ ডিভাইড কৰিব পাৰোঁ। তো তাৰে আজি কেইটামান প্ৰপাৰ্টিজৰ কথা পাতিম। যেনেকৈ আমি মাল্টিপ্লিকেশ্যনৰ কথা পাতিছিলোঁ, এছ'চিয়েটিভিটি, তাৰপিছত কমিউটেটিভিটি, এই তেনেকুৱা প্ৰপাৰ্টিজবোৰ ডিভিজনৰ ক্ষেত্ৰত কেনেকুৱা হৈ যায় তাকে আমি আজি চাম। চ' লেট আছ বিগিন। In this video, we are going to look at properties of division of integers. Let me just write integers here. So whatever set that we are going to look at is the set of integers, and we will perform division and we will come out with interesting properties. Very first property that I can think of is closure property. So what is closure again? Closure is when you choose any two numbers from the given set and divide them. Do you get a number in the same set? তো ইয়াতে আমি কথা পাতিম প্ৰপাৰ্টিজ অফ ডিভিজন। তো ডিভিজন আৰম্ভ কৰাৰ আগতেই আমি এটা বস্তু ইয়াতে ক্লেৰিফাই কৰি লওঁ যে আমি অকল ইণ্টিজাৰ্ছৰ কথাই পাতিম। ঠিক আছে, আমি ইণ্টিজাৰ্ছৰ কথা পাতিম। ইণ্টিজাৰ্ছ মানে কি হৈছে? -3, -2, -1, নেগেটিভ নাম্বাৰ্ছ, 0 আহি যাব, তাৰপিছত পজিটিভ নাম্বাৰ্ছ 1 2 3 ডট ডট ডট। তো এইটো হৈ গৈছে আমাৰ ইণ্টিজাৰ্ছ। এইটো এই গোটেই কালেকশ্যনটোকে কি কয়? এটা ছেট বুলি কয়। এইটো হৈছে এটা ছেট অফ ইণ্টিজাৰ্ছ। তো আমি ইয়াৰ পৰাই নাম্বাৰ ল'ম। ছেট অফ ইণ্টিজাৰ্ছ লোৱাৰ মিনিংটো এইটোৱেই হ'ল যে আমি যিয়ে নাম্বাৰ পিক কৰিম ডিভিজনৰ কাৰণে, আমি ইয়াৰ পৰাই নাম্বাৰ পিক কৰিম। ফৰ এক্সাম্পল 18 ডিভাইডেড বাই 9 যদি কওঁ, 18/9 কওঁ অৰ 18 ডিভাইডেড বাই 9 বুলি কওঁ, তো আমি কি কৰিছোঁ? ইয়াতে 18 উঠাইছোঁ ক'ৰ পৰা? এই ছেট অফ ইণ্টিজাৰ্ছৰ পৰা উঠাইছোঁ, বিকজ 18 এটা ইণ্টিজাৰ হয়। ঠিক তেনেকৈ 9টো এটা ইণ্টিজাৰ্ছ হয়, ইয়াৰ পৰাই আমি উঠাইছোঁ। নেক্সট যদি আমি কৰোঁ বোলে -21 ডিভাইডেড বাই 3, ইয়াতে -21 আছে নিউমাৰেটৰ। তো -21টো আমি ক'ৰ পৰা লৈছোঁ? এই ইণ্টিজাৰৰ ছেটটোৰ পৰাই লৈছোঁ। ঠিক তেনেকৈ ডিনমিনেটৰটো 3 আছে, যোনটো আমি এই ছেট অফ ইণ্টিজাৰ্ছ পৰাই লৈছোঁ। এতিয়া চবতকৈ ফাৰ্ষ্ট প্ৰপাৰ্টিটো যোনটো আমি কথা পাতিম সেইটো হৈছে আমাৰ ক্ল'জাৰ প্ৰপাৰ্টি। ক্ল'জাৰ প্ৰপাৰ্টি, ঠিক আছে, এটা চবতকৈ চিম্পলেষ্ট প্ৰপাৰ্টি হয়। খালি নামবোৰ অলপ হ'ব পাৰে ডিফিকাল্ট, বাট যেতিয়া একচুৱেলি বুজি পাব এইটো বহুতে চিম্পল প্ৰপাৰ্টি হয়। আৰু এইবোৰ একচুৱেলি বহুত ইম্পৰ্টেণ্ট হয়, বোলে আমি ফাণ্ডামেণ্টেল প্ৰপাৰ্টি বুলিও ক'ব পাৰোঁ, বিকজ আমি যেতিয়া হায়াৰ মেথছ কৰিম তেতিয়া এইবোৰ বস্তু খুবেই ইউজ হয়। সেইকাৰণে ইয়াতেই ক্লেৰিফাই কৰি লোৱাটো বহুতেই ভাল। ইয়াতে কনচেপ্টবোৰ ক্লিয়াৰ কৰি ল'লে বস্তুবোৰ ভাল হয়। এতিয়া ক্ল'জাৰ প্ৰপাৰ্টিৰ মিনিংটো এইটোৱে হৈ যায়, এই যে আমি নাম্বাৰ ল'লোঁ, 18 ডিভাইডেড বাই 9 কৰিলোঁ, -21 ডিভাইডেড বাই 3 কৰিলোঁ, তো যিয়ে নাম্বাৰ পাম এইটো ডিভাইড কৰাৰ পিছত যি আনচাৰ পাম, যেনেকৈ 18 ডিভাইডেড বাই 9 কৰিলে আমি কি পাই যাম? 9 2 যায় 3 2 পাই যাম। -21 ডিভাইডেড বাই 3 কৰিলে আমি কি পাই যাম? -7 পাই যাম। তো এইবোৰতো ডিভিজন আমি অলৰেডি শিকি থৈছোঁ লাষ্ট ছেশ্যনত। তো এতিয়া কথাটো হৈ যায় যোনটো আনচাৰ আহিছে, যেনেকৈ ইয়াতে আহিলে 2, ইয়াতে আহিলে -7, এই আনচাৰটো এই ইণ্টিজাৰৰ ছেটতে বিলং কৰে নে নাই? যদি বিলং কৰে তেনেহ'লে আমি ক'ম ক্ল'জাৰ প্ৰপাৰ্টিটো ফ'ল' হৈ আছে, আৰু যদি কৰা নাই তেনেহ'লে নাই হোৱা, ক্ল'জাৰ প্ৰপাৰ্টি নাই বুলি কৈ ক'ম। Now I'll just quickly write the set of integers here. So integer set I, some negative numbers that I need to write, then 0 and some positive numbers, and then dot dot dot. So this is how we can write integers, and then we can choose any two numbers and see once we divide them, do we get a number from integer set. Let me choose 1 and -2. তো ইয়াতে আৰু এটা কথা, তো ইয়াতেতো মই ডাইৰেক্টলি কৈ দিছোঁ এইটো এটা ছেট অফ ইণ্টিজাৰ্ছ হয়। এতিয়া ইণ্টিজাৰ্ছ লিখাৰ এটা টেকনিক আছে। তো এইটো ডট 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 এইফালে দিছোঁ। তো লেফ্ট ছাইডে ডট ডট দিয়াৰ মিনিং এইটোৱে হৈ গ'ল -3, -4, -5, -6 এনেকৈ গৈ থাকিব। আমি কি কৰিম? এই গোটেইখিনি নাম্বাৰছক যিহেতু এটা ছেট হয়, তো এই ছেটটোক আমি দেখুৱাবৰ কাৰণে কি কৰিম? কাৰ্লি ব্ৰেকেটৰ ভিতৰত ৰাখি দিম। ঠিক আছে, কাৰ্লি ব্ৰেকেটৰ ভিতৰত ৰাখি দিম আৰু ইয়াক এটা নাম দি দিম। সেইটোকে নামটো আমি ইণ্টিজাৰ্ছ যিহেতু হয় আইৰে ক'ম। তো I ইকুৱেলছ টু ব্ৰেকেটৰ ভিতৰত আমাৰ এইখিনি নাম্বাৰ হৈ গ'ল। তো I হৈ গৈছে এটা ছেট অফ ইণ্টিজাৰ্ছ। তো I is the set of integers. ইয়াতে কেইটামান এক্সাম্পলেৰে আমি এতিয়া বুজিবলৈ চাম ক্ল'জাৰ প্ৰপাৰ্টিটো ফ'ল' হয় নে নাই। So let's say 1 divided by -2. We can write this as -1/2. Is this an integer? Not an integer. So an integer set doesn't follow closure under division. I'll just put this sign here. You could choose any other two numbers. Just remember that we cannot divide any number by 0. Whenever you choose any two numbers, make sure that you should not divide by 0. So you should not do something like this, 2 divided by 0. So let's not. তো ইয়াতে এটা এক্সাম্পল লৈছে। তো ফাৰ্ষ্ট এক্সাম্পলটো লৈছে লেটছ চে 1 ডিভাইডেড বাই -2।
এতিয়া 1 ডিভাইডেড বাই -2 টো আমি এনেকৈ লিখিব পাৰোঁ -1 ডিভাইডেড বাই 2 এতিয়া কথাটো হৈ গ'ল এই নাম্বাৰটো কি হ'ব এইটো জানো ইণ্টিজাৰ হ'ব এইটোতো ইণ্টিজাৰ নহয় বিকজ এইটো যদি আমি ডেচিমেললৈ কনভাৰ্ট কৰি দিওঁ তেনেহ'লে আমি কি পাই যাম 0.5 পাই যাম আৰু এইটো ইণ্টিজাৰ নহয় আমি এইটো ক'ম নট এন ইণ্টিজাৰ ক্ল'জাৰ প্ৰপাৰ্টিটো আমাক কি কৈছিলে যদি আমি নিউমাৰেটৰটো এটা ইণ্টিজাৰ লওঁ ডিনমিনেটৰটো ইণ্টিজাৰ লওঁ আৰু দুইটাক ডিভাইড কৰি দিলে যোনটো আনচাৰ আহে সেইটো যদি ইণ্টিজাৰ হয় তেতিয়াহে আমি ক্ল'জাৰ প্ৰপাৰ্টি হ'ব বুলি কওঁ তো ইয়াতে ক্ল'জাৰ প্ৰপাৰ্টি নহ'ব কাৰণ কিছুমান এক্সাম্পলত হৈছে 18 আৰু ডিভাইডেড বাই 9 কৰিলে 2 আহি আছে এইটো ইণ্টিজাৰ হয় -21 ডিভাইডেড বাই 3 কৰিলে -7 আছে এইটো এটা ইণ্টিজাৰ হয় বাট যদি আমি নিউমাৰেটৰ 1 লওঁ আৰু ডিনমিনেটৰ -2 লওঁ তেতিয়া আমাৰ যোনটো নাম্বাৰ আহিব সেইটো ইণ্টিজাৰ নহয় তো সেইকাৰণে আমি ক'ম does not follow closure property under division ইয়াৰ মিনিংটো এইটোৱে হৈ গ'ল যে আমাৰ ডিভিজনৰ কেছত ইণ্টিজাৰক যেতিয়া আমি ডিভাইড কৰোঁ তেতিয়া এই ক্ল'জাৰ প্ৰপাৰ্টিটো ফ'ল' নকৰে not do this. All right, let's go to the next property. We already saw closure is not followed under integer set for division, and now we want to see whether the commutative property is followed. So what is commutative property? So whenever you choose any two numbers from integer set, say something like 10 divided by 2, right? So it's like saying 10 toffees being distributed among two people. So everybody will get 5 toffees. But is it equal to 2 divided by 10? Is it? তো এতিয়া আমি নেক্সট প্ৰপাৰ্টিটো আহিছোঁ নেক্সট প্ৰপাৰ্টিটোৰ নাম হৈছে কমিউটেটিভ প্ৰপাৰ্টি তো কমিউটেটিভ প্ৰপাৰ্টি আমি কথা পাতিছিলোঁ মাল্টিপ্লিকেশ্যনৰ কেছত ৰাইট কমিউটেটিভ প্ৰপাৰ্টিটো মনত কৰা কি আছিলে মাল্টিপ্লিকেশ্যনৰ কেছত তো আমি যদি লওঁ 3 মাল্টিপ্লাইড টু 2 আমি এইটো ক'ব পাৰিম এইটো অলছ' ইকুৱেলছ টু 2 মাল্টিপ্লাইড টু 3 তাৰমানে 3 প্ৰথমতে ল'লোঁ 2 লগত মাল্টিপ্লাই কৰিলোঁ তাৰপিছত বা 2 প্ৰথমতে লৈ 3 লগত মাল্টিপ্লাই কৰোঁ কথাটো ছেম টু ছেম হয় অৰ এক্সাম্পলৰে যদি আমি বুজিবলৈ চেষ্টা কৰোঁ যেনেকৈ 3 ছাপ'জ এইটো হৈ গৈছে আমাৰ গ্ৰুপছ 3টা গ্ৰুপ আছে ইচ গ্ৰুপছত আছে আমাৰ 2টাকৈ বলছ আছে তো টোটেল আমাৰ কেইটা বল থাকিব টোটেল বল হৈ যাব আমাৰ 6 বলছ তো আমি টোটেল এনেকৈ গ্ৰুপ বনাই ল'ব পাৰোঁ তেনেকৈ গ্ৰুপ বনাই ল'লোঁ 1 2 3 এনেকৈ 3টা গ্ৰুপ বনালোঁ ইচ গ্ৰুপত আমাৰ দুটাকৈ বলছ আছে তো সেইটোকে কোৱা হয় 3 মাল্টিপ্লাই টু 2 বা এইটোত যদি কেছত এবাৰ 2টা গ্ৰুপ বুলি কওঁ 2টা গ্ৰুপ কৈছোঁ আৰু ইচ গ্ৰুপত আমাৰ 3টাকৈ বলছ আছে তেনেহ'লে আমাৰ কি হ'ব এইটো কেছত হৈ যাব আমাৰ 2টা গ্ৰুপে বনাব লাগিব ফাৰ্ষ্ট গ্ৰুপ আৰু এইটো হৈ গ'ল আমাৰ ছেকেণ্ড গ্ৰুপ ফাৰ্ষ্ট গ্ৰুপত 3টা বলছ আৰু ছেকেণ্ড গ্ৰুপত 3টা বলছ বাট নানদালেছ ফাৰ্ষ্ট কেছ লওঁ বা ছেকেণ্ড কেছ লওঁ দুইটা কেছতেতো টোটেল 6টা বলছে আহিছে তো সেইটোৱে আছিলে আমাৰ কমিউটেটিভ প্ৰপাৰ্টি অফ মাল্টিপ্লিকেশ্যন তো মাল্টিপ্লিকেশ্যনৰ কেছত কিন্তু কমিউটেটিভ প্ৰপাৰ্টিটো ফ'ল' হয় এতিয়া ডিভিজনৰ কেছত হয়নে নাই সেইটো আমি চাব লাগিব তো লেটছ চে আমি ইয়াতে লৈছোঁ 10 ডিভাইডেড বাই 2 এগেইন এক্সাম্পলেৰে যদি আমি বুজিবলৈ চেষ্টা কৰোঁ এইটো হৈ গ'ল আমাৰ টফি বুলি কৈছে তো এতিয়া আমাৰ তাত আছে 10টা টফি আৰু আছে মানুহ আমাৰ 2 পিপল এতিয়া কথাটো হৈছে 10টা টফি 2টা মানুহৰ মাজত যদি আমি ডিভাইড কৰোঁ এইটোতো জানো আমি ইচ তো এইটো হৈ গ'ল এটা এইটো হৈ গ'ল ছেকেণ্ডজন ফাৰ্ষ্টজনে কেইটা পাব 5টা পাব আৰু ছেকেণ্ডজনে পাব 5টা এইটো ইকুৱেলি ডিভাইড হৈ যাব এতিয়া কথাটো সোধা যায় কমিউটেটিভ যদি হ'লহেঁতেন কমিউটেটিভ মিনিংটো এইটো হৈ গ'ল যে আমাৰ 2 ডিভাইডেড বাই 10 যদি কৰোঁ কি আমি ছেম আনচাৰটো পাম নে নাই It is not, because the meaning completely changes. It's like dividing 2 toffees among 10 people, and the answer would be different than what it would be when we divide 10 by 2. So this is not equal, and therefore whenever we have two numbers, তো এতিয়া এইটোতো পুৰা মিনিঙে চেঞ্জ হৈ গ'ল এতিয়া এইটো কি হৈ গ'ল এইটো হৈ গ'ল আমাৰ পিপল এইটো হৈ গ'ল পিপল আৰু এইটো হৈ গ'ল আমাৰ টফিছ TOFFEE এইটো প্ৰথম কেছতো বুজি পালা যে আমি 10টা টফি দুজনৰ মাজত ভাগ কৰি দিলোঁ যোনটো আমি এইটো এক্সাম্পলত চালোঁ এতিয়া আকৌ ইয়াতে কি হৈছে আমাৰ তাত আছে 10টা টফি দুইজনৰ মাজত আমি ইয়াতে এইটো হৈছে 2টা মানুহক 10টা টফিৰ মাজত ডিভাইড কৰিব লাগিব এনেকৈ 10টা টফি আছে 1 2 3 4 5 6 7 8 9 10 এতিয়া আছে আমাৰ 10টা টফি এতিয়া এনেকৈ 10টা টফি আছে আৰু আমাক কৈছে যে দুজন মানুহক ইয়াত
ডিভাইড কৰিবৰ কাৰণে সেইটোতো মিনিংলেছ কথা গ'ল না দুজন মানুহক আমি ইয়াতে কেনেকৈ কৰিম সেইটোতো মিনিংলেছ হয় খুব বেছি আমি এটাই দুটাই বহাব পাৰিম এনিৱেজ আৰু আমিতো মানুহটো কেনেকৈ ডিভাইড কৰি পেলাই ইয়াতে বহাব নোৱাৰোঁ তো এইটো এটা কমপ্লিটলি মিনিংলেছ কনচেপ্ট হৈ যায় তো এনিৱেজ ইয়াতে আমি ইয়াতে ক'বলৈ বিচাৰিছোঁ যে 10 ডিভাইডেড বাই 2 যদি কৰোঁ তেনেহ'লে এইটো আমি ক'ব নোৱাৰোঁ যে 2 ডিভাইডেড বাই 10 হ'ব তাৰমানে ই ডাজ নট ফ'ল' কমিউটেটিভ প্ৰপাৰ্টি তো আমি ক'ম ডাজ নট ফ'ল' নকৈ পেলাই ক'ম ইজ নট কমিউটেটিভ is division is not very important not commutative division is not commutative under division is not commutative ঠিক আছে A divided by B, if it is not equal to B divided by A, we say commutative property is not followed, and therefore we can say division is not commutative for integers. Now there is another property called division is not commutative ক'ত হ'ব under integers তাৰমানে integers যদি ইউজ কৰোঁ তেনেহ'লে এইটো নট কমিউটেটিভ হ'ব খালি এটাই স্পেচিয়েল কেছ হৈ যায় যদি আমি কৰোঁ 1 ডিভাইডেড বাই 1 ডিভাইডেড বাই 1 কৰিলে প্ৰব্লেম নাই এইটো 1 ডিভাইডেড বাই 1 আমি আগত লিখোঁ পিছত লিখোঁ কোনো প্ৰব্লেম নাই খালি এইটো কেছতে ট্ৰু হয় বাকী কোনো কেছত ট্ৰু হোৱা নাই সেইকাৰণে এইটো আমি নট কমিউটেটিভ বুলি ক'ম called associative property. This is just a kind of an extension for the commutative property when it comes to division. Let me just discuss that. So in associative property, we choose 3 numbers. Let me just write it here. So let's say we have 3 numbers. I'll just write associative property. So we will have 3 numbers. For example, 10 divided by 5 divided by 2. So now we use brackets like this, and the question is whether this is equal to 10 divided by 5 divided by 2 when the brackets are placed for another pair of numbers. So associative property follow হয় নে নাই আমি এইটো চাব লাগিব তো আমি কি কৰিম তিনিটা নম্বৰ এনেকৈ লিখিছোঁ 10 ডিভাইডেড বাই 5 ডিভাইডেড বাই 2 আৰু নেক্সট আমি কুৱেশ্যনটো এনেকুৱাকৈ সুধিম তো লেটছ চে আমি প্ৰথমতে 10ক ডিভাইড কৰিলোঁ 5ৰে যিটো আনচাৰ আহিব সেইটোক আমি 2ৰে ডিভাইড কৰিব আৰু এই আনচাৰটো কি আকৌ যদি আমি নম্বৰটো লিখি লওঁ ছেইম 10 ডিভাইডেড বাই 5 ডিভাইডেড বাই 2 এই কুৱেশ্যনটোকে আমি ছেইম আমি এবাৰ সুধিছোঁ ডিফাৰেণ্ট উইথ সুধিছোঁ যে বোলে প্ৰথমতে আমি 5ক 2ৰে ডিভাইড কৰিম যিটো আনচাৰ আহিব সেইটো আমাৰ হৈ যাব ডিভিজৰ তো সেইটো আমি 10ক ডিভাইড কৰিবলৈ ইউজ কৰিম কি এইটো ইকুৱেল হ'ব জানো ইহঁত দুটা ইকুৱেল হ'ব জানো যদি ইকুৱেল হয় তেতিয়া আমি কৈ দিম এছ'চিয়েটিভ প্ৰপাৰ্টি ফ'ল' হৈ আছে Now this is 2 divided by 2 because we will perform the operation in brackets first and this will give us 1, but here 10 divided by 5 divided by 2 is 2.5, and so this will give us 4, and so these two things are not equal, and so we can say that division is not associative for integers as well. Okay, এতিয়া আমি চাই লওঁ 10 ডিভাইডেড বাই 5 হৈ যাব আমাৰ 2 10ক 5ৰে ডিভাইড কৰিলে 2 পাওঁ 2 ডিভাইডেড বাই এই 2টো থাকি গ'ল 2 ডিভাইডেড বাই 2 হৈ যায় আমাৰ 1 এফালে আমি যদি চাওঁ 10 আছে 10 ডিভাইডেড বাই এতিয়া 5ক 2ৰে ডিভাইড কৰিলেতো আমি পাম 2.5হে পাম দেন 10ক যদি 2.5ৰে ডিভাইড কৰোঁ তেনেহ'লে আমি কি পাই যাম 10ক 2.5ৰে ডিভাইড কৰিলে আমি পাই যাম 4 এতিয়া 1 to 4ৰ ইকুৱেল নহয় তো তাৰমানে এইটো ইকুৱেল নহ'ব এইটো ইকুৱেল নহ'ব তো আমি এইটোৱে ক'ম যে ডিভিজনৰ কেছতো আমাৰ এছ'চিয়েটিভ প্ৰপাৰ্টিটো ফ'ল' নহয় চ' ডিভিজন ইজ নট এগেইন ইয়াতো হৈ গৈছে আমাৰ নট এছ'চিয়েটিভ ফৰ ইণ্টিজাৰ্ছ তো ইণ্টিজাৰ কেছতো আমাৰ ডিভিজনটো এছ'চিয়েটিভ প্ৰপাৰ্টি ফ'ল' নকৰে okay, let's go ahead and see some special numbers for division, and these special numbers are called as 0 for division and identity for division. So now what is a 0 for division? 0 for division is a special number dividing which will always give us 0. So the fourth thing that we want to talk about is a 0 of division under integers. So 0 for division is a number 0 itself. Why? Because once you divide 0 by any number, say 99, you will always get 0. 0 divided by 5 will be 0. 0 divided by -3 will be 0. So every time you get the output 0, and that's why 0 of division is the number 0. Now there is another special number, and that's
নেক্সট আছে আমাৰ প্ৰপাৰ্টিটো জিৰ' অফ ডিভিজন খুবেই চিম্পল হয় তাৰমানে এইটোৱে কৈছে যে জিৰ'ক যদি আমি যিকোনো নাম্বাৰে ডিভাইড কৰোঁ 99এৰে ডিভাইড কৰোঁ 1এৰে ডিভাইড কৰোঁ -11এৰে ডিভাইড কৰোঁ তিনিটা কেছতে আমাৰ আনচাৰ সদায় আহিব 0 আৰু এইটো আমি অলৰেডি প্ৰিভিয়াছ ভিডিঅ'টোত আমি কভাৰ কৰিছিলোঁ যেতিয়া আমাৰ নিউমাৰেটৰটো 0 থাকিব ডিনমিনেটৰ যিকোনো হ'ব পাৰে এক্সেপ্ট 0 হ'ব নোৱাৰে 0 বাদ দি যিকোনো নাম্বাৰে হৈ যাওক আমাৰ এই আনচাৰটো সদায় 0 আহিব তো এইটোকে কোৱা হয় 0 অফ ডিভিজন An identity for division under integers, and the identity is basically a number which you can use in the division operation returns the same number. Identity in division for নেক্সট আছে আমাৰ আইডেণ্টিটি ইন ডিভিজন আইডেণ্টিটি মিনিংটো এইটোৱে হৈ যায় আইডেণ্টিটি তাৰমানে কিবা এটা নাম্বাৰ যদি আমি ল'লোঁ 5 আৰু সেই নাম্বাৰটোক যদি আমি 1এৰে ডিভাইড কৰি দিওঁ তেনেহ'লে আমাৰ কিন্তু অৰিজিনেল নাম্বাৰ যোনটো 5 আছিলে সেই নাম্বাৰটো চেঞ্জ নহয় 5এই থাকিব ঠিক তেনেকৈ আমি যদি -11 লৈ লওঁ আকৌ তাক 1এৰে ডিভাইড কৰি দিওঁ আমাৰ নাম্বাৰটো কি থাকিব -11এই থাকিব আমাৰ নাম্বাৰটো চেঞ্জ নহয় সেইকাৰণে ইয়াতে আইডেণ্টিটি বুলি কোৱা হয় কাক 1ক তো 1 এটা স্পেচিয়েল নাম্বাৰ হৈ যায় যোনটো ডিভিজনত আইডেণ্টিটি ফ'ল' কৰে integers, and this is going to be some number a, so that you divide any given number, say let's say 65 divided by a gives you 65 itself. If you divide any number, say -10 by a, it will give us -10. Can you think of such number? Yes, it's 1, isn't it? If you replace a with 1, if you divide any number by 1, you are going to get the same number, and therefore this a or the identity in division is 1. That just means that once you divide any number by 1, you get the same number. And these are few important properties for division. Let's just revise. First we discussed closure property, and we saw that division is not closed under integer set. So a divided by b is not always an integer given that a and b are integers. Then we saw commutative property. Once you choose two integers a and b, a divided by b is not always equal to b divided by a. Then we came to associative property. So if you choose three integers a, b and c, then in bracket a divided by b bracket complete divided by c is not equal to a divided by in bracket b divided by c bracket. তো আমি পাঁচটা টোটেল প্ৰপাৰ্টিজ ডিছকাছ কৰিলোঁ আজি গোটেইকেইটাকে আমি কুইকলি এবাৰ ৰিভাইজ কৰি লওঁ এতিয়া ক্ল'জাৰ প্ৰপাৰ্টিত কি আছিলে ক্ল'জাৰ প্ৰপাৰ্টিত এইটোৱে আছিলে যদি আমি এটা নাম্বাৰ লৈছোঁ এ আৰু তাক যদি আমি বিৰে ডিভাইড কৰি দিওঁ তেনেহ'লে আমাৰ যোনটো আনচাৰ আহিব এ বাই বি ইজ not always an integer তাৰমানে ইয়াৰ আনচাৰটো সদায় ইণ্টিজাৰ নাহে কেতিয়াবা আহে নট অলৱেজ মিনিংটো এইটো হৈ গ'ল কেতিয়াবা আহে যেনেকৈ আমি এক্সাম্পল চাইছোঁ 18/9 আৰু -21/3 লওঁতে আনচাৰটো আমাৰ আহিছে ইণ্টিজাৰ আহিছে হোৱাট আমি যদি 1ক -2ৰে ডিভাইড কৰোঁ আমাৰ যোনটো আনচাৰ আহিব সেইটো ইণ্টিজাৰ নহয় তো এইটোৱে হৈছে ক্ল'জাৰ প্ৰপাৰ্টি তো আমি ক'ম যে ডিভিজনে ক্ল'জাৰ প্ৰপাৰ্টি ফ'ল' নকৰে নেক্সট প্ৰপাৰ্টিটো হৈ যায় আমাৰ কমিউটেটিভ প্ৰপাৰ্টি এইটোৱে কয় এটা নাম্বাৰ এ লৈছোঁ তাক যদি আমি বিৰে ডিভাইড কৰোঁ তেনেহ'লে আমি উল্টাটো ক'ব নোৱাৰোঁ তাৰমানে বি ডিভাইডেড বাই এ এইটো ইয়াৰ ইকুৱেল হৈ নেযাব এইটো হৈছে আমাৰ কমিউটেটিভ প্ৰপাৰ্টি নেক্সট আহি গ'ল আমাৰ এছ'চিয়েটিভ প্ৰপাৰ্টি তো এছ'চিয়েটিভ প্ৰপাৰ্টি এইটো হয় আমি যদি তিনিটা নাম্বাৰ লৈছোঁ এনেকৈ এ ডিভাইডেড বাই বি ডিভাইডেড বাই চি আকৌ এইটো ৰিপিট কৰিলোঁ এ ডিভাইডেড বাই বি ডিভাইডেড বাই চি তেনেহ'লে এছ'চিয়েটিভ প্ৰপাৰ্টি এইটো কয় যদি আমি এ আৰু বিক প্ৰথমতে ডিভাইড কৰোঁ যিটো আনচাৰ আহিব সেইটোক চিৰে ডিভাইড কৰিম এই বস্তুটো বিক প্ৰথমতে ডিভাইড কৰি পেলাই যিটো আনচাৰ আহিব তাৰপিছত এক সেই নাম্বাৰটোৰে ডিভাইড কৰিম এইটো কেতিয়াও ইকুৱেল হ'ব নোৱাৰে তো এইটোৱে হয় আমাৰ এছ'চিয়েটিভ প্ৰপাৰ্টি এণ্ড দেন আমাৰ লাষ্টত আহি গ'ল জিৰ' অফ ডিভিজন এইটোৱে হয় নিউমাৰেটৰত যদি 0 থাকে আনচাৰ সদায় 0 আহিব প্ৰভাইডেড আমাৰ তলৰ নাম্বাৰটো কেতিয়াও ইকুৱেলছ টু 0 হয় নহয় যেন তলৰ বিকজ ডিভিজন বাই 0 ইজ নট এলাউড এণ্ড নেক্সট 5 নম্বৰটো হৈছে আইডেণ্টিটি ইন ডিভিজন তাৰমানে যিয়ে নাম্বাৰ থাকক আমাৰ যি ইণ্টিজাৰ ভেলুৱে লওঁ সেই ইণ্টিজাৰটোক যদি আমি 1এৰে ডিভাইড কৰোঁ আমাৰ অৰিজিনেল নাম্বাৰ আমাৰ অৰিজিনেল ইণ্টিজাৰটো চেঞ্জ নহয় 5 থাকিব -11 থাকিব যি নাম্বাৰে ল'ম সেইটো নাম্বাৰে থাকি যাব সেইটোকে কোৱা হয় আইডেণ্টিটি ইন ডিভিজন Complete. Then we came to zero of division, which is basically a number which when divided by any integer returns 0, and such number is 0 itself because 0 divided by any integer is 0. Note that
In any of these properties, the number with which you are dividing by cannot be 0, right? Lastly, we looked at identity in division, which is a number by which when you divide any integer, you get the same integer, and that is 1. And finally, আৰু এটা সদায় ইম্পৰ্টেণ্ট মনত ৰাখিবা, যিয়ে প্ৰপাৰ্টি চাওঁ ইয়াতে যেনেকৈ ডিভাইড বাই বি হৈছে, এইটো 0 হ'ব নোৱাৰে, এইটো 0 হ'ব নোৱাৰে, ঠিক তেনেকৈ এইটো 0 হ'ব নোৱাৰে, এই গোটেই নাম্বাৰটো 0 হ'ব নোৱাৰে। তো যি নাম্বাৰে আমি ডিভাইড কৰিম সেই নাম্বাৰটো কেতিয়াও 0 হ'ব নোৱাৰে, এইটো চব কেছতে হ'ব, ঠিক আছে। তো এছ'চিয়েটিভ হওক বা নহওক ডাজ নট মেটাৰ, কমিউটেটিভ হওক বা নহওক ডাজ নট মেটাৰ, এই নাম্বাৰটো 0 হ'ব নোৱাৰে। ঠিক তেনেকৈ বি ডিভাইডেড বা এ যদি কৰোঁ এই নাম্বাৰটো 0 হ'ব নোৱাৰে। তো এইটো আছিলে আমাৰ আজিৰ ছেশ্যনটো, য'ত আমি প্ৰপাৰ্টিজ অফ ডিভিজনৰ কথা পাতিলোঁ আৰু স্পেচিফিকেলি ইণ্টিজাৰ্ছৰ প্ৰপাৰ্টিজে আমি পাতিলোঁ। চ' চি ইউ ইন দ্য নেক্সট ছেশ্যন। থেংক ইউ।